আপোনালোকৰ এতিয়া পৰিয়ালত কোন কোন আছে বা কেনেকৈ চলে আপোনালোকৰ পৰিয়ালটো? বন কৰি কাম কৰি চলাই আছোঁ, সৰু পৰা ডাঙৰ কৰিলোঁ মই বন কৰি না। আপুনি কি বন কৰে মানে? এই গাঁৱত চাউল জাৰু, ধান জাৰু আৰু বেলেগ বেলেগ বন আৰু চাদৰ বন কৰোঁ আৰু গীতা পাতৰ বিয়াৰ এনেকৈ বন কৰি ফুৰোঁ। আইতাৰ নাম কি? তিৰুবলা কাকতি। তিৰুবলা কাকতি। আপোনাৰ স্বামী ঢুকুৱা কিমান বছৰ হ'ল? হ'লা 20 বছৰমান। 20 বছৰমান। আইতাৰ কেনেকৈ এতিয়া খোজ কাঢ়িব নোৱাৰে কিয়? কঁকাল ভাঙছিলা। কেনেকৈ? এই বেলেগত যাওঁতে গোষ্ঠী খাবা দুৰ্ঘটনা। এতিয়া পৰিয়ালত কোন কোন আছে আপোনাৰ? 4জন, 2টা ল'ৰা আৰু আমাৰ মা আৰু মই। ল'ৰা দুজনে কি কৰে? চাহৰ দোকানত থাকে এটা আৰু এটা পঢ়ি আছে। চাহৰ দোকানত থাকে। পৰিয়ালটো চলোৱাত যথেষ্ট অসুবিধা হয়। মই বন কৰি ফুৰোঁ। এতিয়া খোৱা বোৱা? মই এনেকৈ বন কৰি কাম কৰি এনেকৈ খোৱা আৰু মানে লোকৰ কাম কৰি তেনেকৈ পৰিয়ালটো চলায়। এতিয়া আপোনালোকৰ অসুবিধা নহয়নে তেনেকৈ পৰিয়াল চলোৱাত? হয় অসুবিধা, এনেকৈ বন কৰি লৈ আনো আৰু ক'ত পাবি নে? টিন পাতবিলাক ফুটিছে কি হ'ব? টিন পাতবিলাক ফুটছে গোটাই, হেৰি সীতা ঘৰো ফুটছে আৰু ইটোও গোটাই ফুটছে। কেনেকৈ ফুটিল? শিল পৰি শিলো পৰছে, হেৰি চৈতৰ মাহত মই নাপালোঁৱে পইচা। মানে কি ক্ষতিপূৰণ পোৱা নাই? নাই। কি ক'ব আপুনি? কি বিচাৰে? আইতাই হিমন্ত বিশ্ব শৰ্মাৰ পৰা, মুখ্যমন্ত্ৰীৰ পৰা কিবা কিবি সাহাৰ্য বিচাৰিছে, আপুনি কি ক'ব বোৱাৰী হিচাপে? এইগিলাকে আই যি কৈছে টিং চিং লাগে পইচা। যথেষ্ট অসুবিধা হয় আপোনালোকৰ চলা ফিৰাত? পৰিয়াল চলোৱাত অসুবিধা। তাকেতো অলপ সহায় পালে ভাল পালোঁহি আৰু কি দে। ইমান কোনোবা বহি আছে, কাৰোবাক নেতাৰ মানুহ নাই, মোৰ বিলেত ঠাই নাই। পবিতে যাৰ পাৰ নহয় মাতৃৰ দৰে দেখিছে, আপনার নাম রয়ে থাকে হেমন্তর। আসিতো একটু দস্যু গান দুম দইলে দিব ইটা। ও বাবা, ও হেমন্ত, তইনো মধ্যে কি কিয় নাচায়? মোৰ কাপোৰ নাই, কানি নাই, এই জাৰত মই কপি থাকোঁ। ওরা বৰষুণৰ পৰে ৰ'ব পাৰে। অহায়ো যাবি সিজা, অহায়ো যাবি সিজা। মোৰ ঠান চিটি যাই চকুত উঠাই দেখা নাপাম, মোক কাৰণে সহায় কৰিব লাগে। বেলগাৰ পাতে লাহৰি বেহতে বেৰেঙাৰ পাত, লাহৰি বেহতে বেৰেঙাৰ। রাম রাম বাড়িতে লাবণ বইছে পবন, দেখো রে দেখো পাগলের বরণ। মুজাইতে যাই বরণ মুরত বরবরি মানে হরমার তোর হতো সে বলতো না।